পজিটিভ এটা শব্দই জোকাৰি গৈছে সমগ্ৰ বিশ্ব কোভিডৰ দুয়োটা ধৰে সমগ্ৰ বিশ্ব কপাই নিয়াৰ সময়তে দ্বিতীয় তাণ্ডৱলীলা অব্যাহত আছে কোভিডৰ সকলো ফালে এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত এক ভয়াৱহতা সৃষ্টি হৈছে সকলোৱে ভাবিছে সকলো এতিয়া কোভিডৰ কালৰ গৰালত চাৰিওফালে এতিয়া কোভিডৰ বিভীষিকা বিশ্বত ত্ৰাস সৃষ্টি কৰা কোভিডৰ দ্বিতীয় ঢৌৱে নমাই আনিছে অমানিশা ৰাজ্যত সৃষ্টি হৈছে অভাৱ অনাটনৰ হাহাকাৰ ভয়াম্বিত সৰ্বসাধাৰণ ৰাইজ মৃত্যুৰ চিন্তাই দিন ৰাতি কপাইছে অসমক কোভিড মানে যেন কাল হৈ পৰিছে জ্যোতি পৰিছে নিত নৈমেত্ৰিক সময় স্তব্ধ হৈছে দৈনন্দিন জীৱন কিন্তু এই সংকটময় পৰিস্থিতি কিদৰে যুঁজিব কি সজাগতা অৱলম্বন কৰিব কিদৰে মৃত্যুদূতক আপুনি জয় কৰিব পাৰিব ইত্যাদি আপোনাক শংকামুক্ত কৰিব পৰা বহুতো প্ৰশ্নৰ সৈতে মত বিনিময় কৰা হ'ব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ পূৰ্ণিমা বৰুৱাৰ লগত জনগণৰ জীৱনৰ হৈতুষীৰে এক সঞ্জীৱনী স্বৰূপে সজাগতামূলক কথাৰে আগবঢ়াইছো আজিৰ এই বিশেষ প্ৰতিবেদন কালৰূপী কৰোনাই এতিয়া ৰাজ্যৰ সৰ্বত্ৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত কোভিডৰ বিভীষিকা এতিয়া অব্যাহত আছে এতিয়া সমগ্ৰ ৰাজ্যত কোভিডৰ হাহাকাৰত ৰাইজ ডুবি মৰিছে এই ক্ষেত্ৰত আজি আমি ইয়াত উপস্থিত আছো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডক্টৰ পূৰ্ণিমা বৰুৱা বাইদেউৰ লগত আমি কিছু মত বিনিময় কৰিবৰ বাবে আমি আপোনালোকৰ আগত আগবাঢ়িছো আমি বাইদেউ প্ৰথমে আমি আসাম ফ্লেশ্বাৰ চেনেলৰ পৰা আমি স্বাগতম জনাইছো যথেষ্ট আপুনি এই সময়ত আপুনি কষ্ট কৰিছে দিন ৰাতি একাকাৰ কৰি তাৰ বাবে আমি আপোনাৰ ওচৰত আমাৰ সমগ্ৰ ৰাজ্যৰ হৈ আমি চিৰকৃতজ্ঞ এটা আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ সাধাৰণ ৰাজ্যক এই ভয়ৰ বিভীষিকাৰ ক্ষেত্ৰত আপুনি কি উপদেশ দিব এইটো যেহেতু সেকেন্ড ৱেভ গতিকে অলৰেডি মানুহখিনি যিখিনি আমাৰ পাব্লিক আছে লে পাৰ্চন হিচাপে তেওঁলোকে জানে উপায় অলৰেডি দিয়া গৈছিলে ধৰক প্ৰিভেণ্টিভ যিখিনি প্ৰিকশ্যনেৰী মেজাৰ্ছ আছে মাস্ক পিন্ধা আপোনাৰ হাত পৰিষ্কাৰ কৰি ৰখা চেনিটাইজেশ্যন হেৰি কৰা কিন্তু এতিয়া দেখা গৈছে যে এইখিনিৰ বাদেও এটা কথা লৈ পেলাই সজাগ হ'ব লাগিব যে যদি কিবা লক্ষণ দেখা পায় ভাইৰেল ফিভাৰৰ নিচিনা ধৰক চৰ্দি কাহ জ্বৰ পেট বেয়া হোৱা বা তেনেকুৱা নিচিনা ইমিডিয়েটলি লগতেই হস্পিটেল আহিব লাগে এটলিষ্ট এটা RAT টেষ্ট যোনটো ৰেট টেষ্ট বুলি কয় RAT টেষ্ট এটা যদি RAT এটা কৰাই লয় তেতিয়াহ'লে অন্তত চিয়'ৰ হৈ থাকে যে পজিটিভ যদি পজিটিভ আহিছে তেতিয়া এটা সময় থাকে হাতত চিকিৎসা পাবলৈ বা ল'বলৈ বা আমি দিবলৈ কিন্তু বহুত দেখা গৈছে যে ঘৰতে ধৰক হেৰি হৈ থাকে আহিবলৈ নিবিচাৰে হয়তো ভয় কৰে যে পজিটিভ আহিলে কি হ'ব কিন্তু সেই বস্তুটোহে মই এইবাৰ অনুৰোধ কৰিম যাতে সেইটো কাম নকৰে ইমিডিয়েটলি আহিব লাগে চিকিৎসা আপোনাৰ হেৰি মেডিকেল কলেজলৈ আহক বা আপোনাৰ বেলেগ হেল্থ চেণ্টাৰ্ছ আছে তালৈকে যাওক আহি পৰীক্ষা এটা কৰাব লাগে তেতিয়া এটা সময়তে ধৰক নেগেটিভ যদিতো নেগেটিভে আৰু পজিটিভ হ'লে চিকিৎসা এটা পাবলৈ বা আইচলেট হৈ থাকিবলৈ সুবিধা এটা পাব আৰু সেইটো কৰাৰ লগে লগে কি হয় আনক এফেক্ট নকৰে তেতিয়া ধৰক এনেকুৱা আমি বহুত ক্ষেত্ৰত দেখিছোঁ এতিয়া পজিটিভ বুলি ক'লে এটা চাৰিওফালে হাহাকাৰ সৃষ্টি হৈ গৈছে বহু ক্ষেত্ৰত আৰু এতিয়া বহুকেইজনে এনেকুৱা কৈছে যে সাধাৰণ জ্বৰ কাহ পানী লগা হ'লে ভাইৰেল কিবা এনেকুৱা ধৰণৰ মেডিচিন খায়ো হ'লেও আছে যিবোৰ কোভিড হ'ব বুলি টেষ্ট কৰাবলৈ ভয় কৰিছে তেওঁলোকক সেই ভয়ৰ পৰা শংকামুক্ত কৰি আপুনি আপোনাৰ ফালৰ পৰা কি ক'ব অলপমান তেওঁলোকো হয়তো চাগে তেতিয়া সহজ ভাবি পেলাই আগবাঢ়ি আহিব নহয় এই বস্তুটো ভয় এইটো কাৰণে হয়তো কৰে কাৰণ হোম আইচলেশ্যনত যাবলৈ মানুহে নিবিচাৰে বা ধৰক সেই কিয় হৈছে এইটো বুজি নাপাওঁ প্ৰথমবাৰত হৈছিলে সেইটো অলপমান আমি বুজি পাইছিলোঁ যে মানুহৰ এটা আহিছে কিবা এটা ধৰক হেৰি কিন্তু এইবাৰ সেইটো হ'ব নালাগিছিলে আৰু ভয় কৰিব লগাটো একো কথা নহয় কথা হ'ল যে থাকিলেহে ভয় লগা কথা যে ঘৰত আছোঁ মই একো চিকিৎসা নোপোৱাকৈ মোৰ কিবা এটা হৈ যাব মই সেইটোহে ভাবোঁ গতিকে আগবাঢ়ি আহিব লাগে আহি পেলাই এটা টেষ্ট কৰোৱাটোতো যেনেকৈ আমি বাকী ব্লাড চুগাৰ ব্লাড টেষ্টটো আমি কৰাওঁৱে সেই তেনেকৈ এইটো এটা কৰালোৱে যেনিবা একোতো তাতে হেৰি নাই আৰু কোনে কি ক'ব আকৌ ঘৰ হোম আইচলেশ্যন হ'ব কোৱাৰেণ্টাইন হ'ব ঠিক আছে সেইটো এটা সুবিধাহে লোৱা হয় সেইটো এটা ব্যৱস্থা কৰা হৈছে যাতে মোৰ যদি আজি পজিটিভ হয় আনৰ যাতে ঘৰৰ মানুহখিনি বাচি থাকে কাৰণ বৃদ্ধ মানুহ আছে আপোনাৰ ল'ৰা ছোৱালী আছে চবৰেতো ইমিউনিটি একে লেভেলৰ নাথাকে আজি যদি কম মাত্ৰাত কম চিমটমতো যদি এজন ডেকা মানুহ ধৰক বা ছোৱালী এজনী সেই মিডল এজ বা তেনেকুৱা এটা ধৰক আৰু পিছলৈ আপোনাৰ ইমিউনিটিটো কমি গৈ থাকেতো চ' তেনেকুৱা মানুহ আমাৰ থাকে মা দেউতাৰ ঘৰত থাকে আইতা ককাহঁত থাকে
তো আজি মোৰ চিমটম হয়তো কম থাকিব পাৰে, কম হ'ব পাৰে, মই ঘূৰা ফুৰা কৰি থাকিব পাৰোঁ, কিন্তু সেইটো যদি মই ঘৰত আইচলেট হৈ অলপমান সময় থাকোঁ পজিটিভ পাই, তেতিয়া আমি বাকীখিনিক বচাব পাৰিম নহয়। তেওঁলোকলৈ সেই তেতিয়াহ'লে হেৰি নহ'ব, ট্ৰান্সমিট নহ'ব। সেই বস্তুটো বুজি পাব লাগিব। আৰু এতিয়া দেখিছোঁ ছিভিয়াৰিটি খুব বেছি, বহুত এনেকুৱা মৃত্যু হৈছে ধৰক যি লোকে আহিবলৈ খোজা নাই টেষ্ট কৰাবলৈ, কিন্তু লাষ্ট মমেণ্ট কিবা এটা হৈ পেলাই ঘৰত ধৰক লৈ আনি দেখোঁ যে RAT পজিটিভ ওলাইছে, সিফালে মানুহ মৰি গ'ল। চ' তেনেকুৱা এটাত কি হয়, খুব বেয়া অৱস্থা আৰু সেইটো আমাৰ কাৰণেও, যে একোৱেই কৰিবলৈ আমি সময়ে নাপাওঁ, ধৰক তেওঁলোকে নিদিয়ে সময়। গতিকে মই ভাবোঁ যে নিয়মীয়াকৈ যদি ভাবে যে আজি কাৰোবাৰ অলপো যদি এটা লক্ষণ দেখা পায়, সংকোচ নকৰাকৈ আহি যাব লাগে, আহি পেলাই টেষ্ট কৰাব লাগে। নিশ্চয়কৈ। এতিয়া চাৰিওফালে যি আপোনালোকে ক'ভিড বুলি কোৱা মাত্ৰক এটা ভয় খাই আছে অনাকাংক্ষিত, সেই ভয় নকৰিব। আপোনালোকে যদি কিবা লক্ষণ দেখা পাইছে তেতিয়াহ'লে অতি শীঘ্ৰে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাওক, চিকিৎসালয়লৈ যাওক, আৰু আপোনালোকৰ যিটো ৰেপিড টেষ্ট কৰাওক, আৰু অলপ হ'লেও আপুনি নিজৰ জীৱনটো নিশ্চিতভাৱে বচাব পাৰিব। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্ণিমা বৰুৱা বাইদেউ আমাৰ লগত আছে, আৰু তেখেতে খুব সুন্দৰভাৱে আমাৰ জনসাধাৰণক সজাগতা সৃষ্টি কৰিব পৰাকৈ তেওঁ আমাৰ লগত কথা পাতিছে আৰু আপোনালোকক অনুৰোধ ৰক্ষা কৰিছে। গতিকে আপোনালোকেও সজাগ হৈ থাকক, সচেতনতা অৱলম্বন কৰক। নিশ্চয়কৈ ক'ভিডৰ যিটো দ্বিতীয় ঢৌ আমি সকলোৱে জয় কৰিব পাৰিম বুলি আমাৰ সকলোৰে আস্থা। আমি এতিয়া বাইদেউৰ পৰা জানিম যে ক'ভিডৰ এই সময়ছোৱাত ডায়েট কিদৰে তেওঁলোকে মেইনটেইন কৰিব পাৰিব, কি খাব লাগিব বা কি ৰেষ্ট্ৰিকশ্যন আছে, সেই বিষয়ে আমি অকণমান দৰ্শকসকলক জনাব। ৰেষ্ট্ৰিকশ্যন বুলিলে তেনেকৈ নাই, কাৰণ ডায়েট আমি যোনটো ৰেগুলাৰ ঘৰৰ ডায়েট, আপোনাৰ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফেট ঠিক মাত্ৰাত সেইমতেই আমি খাই থাকিব লাগিব। আৰু তাৰ বাদে ফ্ৰুটছ অলপ, বা ভিটামিন চি আৰু ভিটামিন ডিৰ এটা ৰোল আছে বুলি কৈছে। গতিকে যদি কোনোবাই হেৰি কৰিব পাৰে, প্ৰেছক্ৰিপশ্যন লৈ পেলাই ভিটামিন ডি চেকো কৰাব পাৰে, যাৰ সুবিধা আছে, আৰু নহয়তোবা সেই টেবলেট এটা ধৰক খাব পাৰিব প্ৰপাৰ প্ৰেছক্ৰিপশ্যনৰ পিছত, কাৰোবাক ডক্টৰক দেখুৱাই। আচ্ছা, দ্বিতীয়তে হ'ল ডায়েটৰ বাদেও এক্সাৰচাইজ এটা মানুহৰ যদি হৈ থাকে নিজৰ, আজিকালি বহুত আছে এনেকুৱা মেডিটেশ্যন কৰা, বা আপোনাৰ ধৰক উশাহ নিশাৰ যিখিনি আপোনাৰ হেৰি ব্ৰিডিং এক্সাৰচাইজেছ, এইবোৰ কৰিলে কি হয়, অকণমান এটাৰ মনো ভাল হৈ থাকে। আৰু এতিয়াতো লকডাউনৰ সময়ত ধৰক যথেষ্টখিনি মানুহে সময়ো পায়, গতিকে আগবেলা অলপ পুৱাতে উঠি পেলাই বা পাছবেলা ৱক কৰক। গতিকে এইবোৰে কি হ'ব, আপোনাৰ মন আৰু ইমিউনিটিৰ কথাটো অকল খোৱা লৈয়ে নহয়, মেণ্টেল ষ্টেটাছটো আমাৰ খুব মানে ষ্ট্ৰং হৈ থাকিব লাগিব। মানসিকভাৱে যদি আমি ষ্ট্ৰং হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ বহুতো ধৰক আমি পাওঁ, সাহস পাওঁ ধৰক ন নিজে। চ' সেইখিনি কথা। আৰু বাকী খোৱা বোৱা চব যিখিনি আছে আপোনাৰ প্ৰ'টিন ডায়েট ভাল মাত্ৰাত আপোনাৰ চবেই খাব লাগে, একো বস্তুৰ তেনেকৈ বাধা নাই। অফক'ৰ্ছ আপোনাৰ ঠাণ্ডা আইচক্ৰীম জাতীয় সেই তেনেকুৱাবোৰ এভইড কৰিলে ভাল, চৰ্দি কাহ যাতে নহয় এড অন। মেম, বৰ্তমান দেখিবলৈ পোৱা গৈছে ক'ভিডৰ যিটো দ্বিতীয় ঢৌ আহিছে, তাত মৃত্যুৰ সংখ্যাও যথেষ্ট বাঢ়িছে। মানুহখিনি সেই মৃত্যুখিনিক দেখি পেলাই চাগে বেছি ভ্ৰাম্বিত হৈছে। গতিকে মৃত্যু কিয় বেছি হৈছে এইবাৰৰ ঢৌত, আপোনাৰ দৃষ্টিত আপুনি কি বুলি ভাবে? সেইটোৰ কাৰণ কেইবাটাও। মিউটেণ্ট ভেৰাইটি এইবাৰ যোনটো কৈছে, ভাইৰাছৰ মিউটেশ্যন হয়, মিউটেণ্ট ভেৰাইটি আছে, অলপ বেছি ইনভেজিভ হৈছে, অলপ বেছি ট্ৰান্সমিট হৈছে ধৰক ন খুব। আৰু দ্বিতীয়তে মানুহে আকৌ অলপ কমপ্লেচেণ্ট হৈছে। এতিয়াও কিমান দিনৰ পৰা, আৰু চবেই জানে ক'ভিডটোতো গুচি যোৱা নাছিলে, কিন্তু আমি মাস্ক পিন্ধা বাদ দিলোঁ, আমি ছ'চিয়েল ডিষ্টেঞ্চিং পাহৰি গ'লোঁ, গোটেইখিনি আমাৰ নৰ্মেলৰ নিচিনা হৈ গ'ল। আৰু তাৰপিছত এতিয়া কমপ্লেচেণ্ট হৈ গৈছে, হ'লেই হ'ব নিচিনা, খাতিৰেই নকৰে। চ' সেই বস্তুটোৰ কাৰণে কি হৈছে, চিমটমছো কিছুমানৰ ধৰক কম, কিন্তু হঠাতে ড্ৰপ কৰিছে ছেচুৰেশ্যন, অক্সিজেন ছেচুৰেশ্যন। চ' বিভিন্ন ধৰণৰ আৰু চিমটমছ আমি দেখা পাইছোঁ এইবাৰ, যে পেট চলিছে মানুহৰ। চ' অকল পেট বেয়া বুলিয়ে ধৰক অহা নাই, কিন্তু সেইটোৰেও পেট বেয়া হ'লেওতো যথেষ্টখিনি ইলেক্ট্ৰলাইট বা এনেকুৱা ষ্টুলত পাছ হয় ন। চ' সেইটো উইকনেছ এটাও আহে। চ' সেই ৰিয়েলাইজেশ্যনটো কম নেকি, কাৰণ বহুত ডেথ আমাৰ হৈছে, মানে খুব দুখ লাগে ক'বলৈ কথাটো, কিন্তু ডেথ সেইটো কাৰণে হৈছে যে তেওঁলোক টাইমলি অহা নাই চেকআপৰ কাৰণে বা টেষ্ট এটা কৰাই লওঁ বুলি পেলাই। কিন্তু যেতিয়া ব্ৰড ডেথ আমাৰ কেজুৱেলিটিত আহে, তেতিয়া আমি দেখোঁ যে ৰেড পজিটিভ ওলাই আৰু মানুহ মৃত্যু হৈছে। চ' মই ভাবোঁ অকণমান কমপ্লেচেণ্ট হৈছে। আৰু দ্বিতীয়তে
বেৰিয়াৰ ডেফিনেটলি ব্ৰেক হৈছে যদি ব্ৰিজ নহয় যদি ইনফেকশ্যন নহ'লে হয় বা তাৰমানে কি হৈছে হয়তো আমি ছ'চিয়েল ডিষ্টেঞ্চিং নাই ৰখা মনা নাই বা আমি মাস্ক পিন্ধা নাই বা আমি হাত পৰিষ্কাৰ কৰি পেলাই ধৰক ৰখা নাই তেনেকুৱা এটা কাৰণ হ'ব লাগে মেম আমি দেখি আহিছোঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসন কৰ্তৃপক্ষ আপোনালোকে সকলো সময়তে সক্ৰিয় হৈ আমাৰ ৰোগীসকলৰ লগত লাগি আছে বিশেষকৈ ক'ভিড ৰোগীসকলক বচাবৰ কাৰণে আপোনালোকে ইমান কষ্ট কৰিছে যে আমি আপোনালোকৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকৰ যিখিনি কষ্ট কৰিছে ত্যাগ আৰু কষ্ট গতিকে এতিয়া কি ক'ব যে আমাৰ সমগ্ৰ অসমবাসীক কিদৰে সজাগ আৰু সচেতনতা হৈ থাকিবলৈ ক'ব আৰু আপোনালোকে কিদৰে এনেকুৱা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে ক'ভিড ৰোগীসকলৰ বাবে অকণমান চমুকৈ আমাক জনাব হয় মেডিকেল কলেজত বা হস্পিটেলত আমি বিশেষকৈ কৰিছোঁ যে আমাৰ OPDত মই প্ৰথমে OPDৰ পৰা আৰম্ভ কৰিম OPDৰ বাহিৰতে আমি প্ৰথম RAT কাউণ্টাৰ এটা আছে আমাৰ গতিকে পেচেণ্ট যিসকল আহে প্ৰথমে RAT কৰাই পেলাই নেগেটিভ হ'লেহে আমি OPDত সোমাবলৈ দিওঁ সেইটোৰে কি হয় ফাৰ্ষ্ট এটা লেভেলৰ ফিল্টাৰ হৈ যায় নহ'লে কি হ'ব ৰোগী ঘূৰি থাকিব গমো নাপাম সেই তেনেকুৱা এটা চ' আৰু ছেকেণ্ড হ'ল আপোনাৰ ট্ৰায়েজ এৰিয়া আমাৰ যোনটো কেজুৱেলিটিত তাতে চিমটমেটিক পেচেণ্টখিনি আহিলে আমি RAT কৰোঁ RAT কৰি যদি পজিটিভ হয় এডমিশ্যন যদি দিবলগীয়া হয় আমি দিওঁ আৰু নহয়তোবা আমি ক'ভিড কেয়াৰ চেণ্টাৰ বা হোম আইচলেশ্যন এডভাইচ কৰোঁ সেই দুটা ঠাইতে আমাৰ ফিল্টাৰিং হৈ আছে আৰু তাৰ বাদে ৱাৰ্ডত এডমিট হোৱা RAT নেগেটিভ কিন্তু চিমটম থকা তেতিয়া আমি RT-PCR কৰাওঁ গতিকে সেইখিনি ফিল্ট্ৰেশ্যন হৈ আছে এতিয়া ধৰক ভেকচিন চেণ্টাৰতো আমাৰ যোনটো ক'ভিডৰ ভেকচিনেশ্যন এৰিয়া আছে তাতো আমি আকৌ এতিয়া RATটো আৰম্ভ কৰিম ইমান দিনে হয়তো বাহিৰতে কৰাই যায় তালে গতিকে সেই ভিৰ ভাৰটো ধৰক নহওক আৰু ভিৰ হ'লেও যাতে নেগেটিভ মানুহখিনিয়ে থাকে তাতে কাৰণ এটা সময়ত হৈ যায় ভেকচিনেশ্যন চেণ্টাৰ হাজাৰ আপুনি চেষ্টা নকৰক কেলে কিন্তু মানুহ এছেম্বল কৰে গোট খায় গতিকে সেইখিনি আমি কৰিছোঁ মাস্ক পিন্ধাটো কম্পালচৰি ফাইন আমি অথৰিটিৰ ফালৰ পৰা কৰিছোঁ যে যদি মাস্ক নিপিন্ধে কেম্পাছত ফাইন ভৰিব লাগিব আৰু গতিকে টেষ্টিংটো খুব ইম্পৰ্টেণ্ট মানুহৰ সাধাৰণ এটা যদি অলপো থাকে ভাবিব নালাগে এতিয়া অদ্ভুত এটা চিমটম হ'লে লগে লগে ক'ভিড বুলি এবাৰ ভাবি লোৱাটোহে দৰকাৰী মই ভাবোঁ নাই বুলি ভাবিব নালাগে কাৰণ ইমানেই বিয়পিছে আৰু যিমান দূৰ পাৰে লকডাউন আৰু যিখিনি ব্যৱস্থা লৈছে চৰকাৰে সেইখিনি যাতে আমি মানি চলোঁ সেইটো কৰাৰ লগে লগে যোৱাবাৰ যেনেকৈ প্ৰথম ঢৌটো আমি ধুনীয়াকৈ কৰিব পাৰিছিলোঁ কণ্টেইন কৰিব পাৰিছিলোঁ এইবাৰো আমি ডেফিনেটলি পাৰিম নিশ্চয়কৈ সজাগ আৰু সচেতনতা আপোনালোকে অৱলম্বন কৰক সমগ্ৰ অসমবাসী এতিয়া বৰ্তমান সময়ত যিদৰে যুঁজি আছে এই সাম্প্ৰতিক পৰিস্থিতি কালৰূপী কৰোণাৰ সৈতে অতি শীঘ্ৰে এই সময়ৰ পৰা এই যুঁজত সকলোৱে জয়ী হৈ এখন শান্তি সম্প্ৰীতিৰে গঢ়া এখন মুক্ত অসমত যাতে সকলো বিচৰণ কৰিব পাৰে তাৰ বাবে এতিয়া আপোনালোক সকলোৱে সহায় সহযোগিতা আগবঢ়াওক আৰু সকলোৱে যিখিনি মানিব লাগে সেইখিনি মানক চলক আৰু আমাৰ চিকিৎসকসকলৰ লগতো আপোনালোকে সহায়ৰ হাত আগবঢ়ায় তেওঁলোকে যিখিনি পৰামৰ্শ আপোনালোকক দিছে সেইখিনি মানি চলি পেলাই এখন কৰোণামুক্ত দেশ গঢ়ি তোলক ৰাইজ সজাগ হওক আমাৰ ঈশ্বৰস্বৰূপ চিকিৎসকসকলৰ প্ৰতি সঁহাৰি আগবঢ়াই আপোনাৰ নিজৰ বাবে পৰিয়ালৰ বাবে সমাজৰ প্ৰতি দায়বদ্ধ হৈ ক'ভিডৰ দ্বিতীয় যুঁজত জয়ী হওক দেশৰ এই সংকটকালত পৰিচয় দিয়ক আপুনিও এখন শিক্ষিত সমাজৰ দায়িত্ববোধ থকা নাগৰিক পাহৰি নাযাব ভয় বা শংকাই আপোনাক ক'ভিডৰ কাষলৈ লৈ যাব পাৰে সেয়ে মানসিক চাপমুক্ত হৈ সহজ সৰলভাৱে সচেতনতা অৱলম্বন কৰি ক'ভিড শূন্য কৰি তোলক আশা কৰোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ পূৰ্ণিমা বৰুৱাৰ সৈতে কৰা মত বিনিময়ৰ এই প্ৰতিবেদনে দৰ্শকসকলক সাম্প্ৰতিক পৰিস্থিতিৰ সৈতে যুঁজিবলৈ বহু সাহস দিব সকাহ দিব মনৰ মাজত লুকাই থকা ভয়ক জয় কৰিবলৈ অতপৰে আসাম ফ্লাছৰ এই বিশেষ ক'ভিড সজাগতামূলক প্ৰতিবেদনটি উপভোগ কৰাৰ বাবে দৰ্শকসকলক অশেষ ধন্যবাদ সুহৃদয়ৰ পৰা আমাক এনেদৰে সঁহাৰি আগবঢ়াব আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম আমি বিশেষৰো বিশেষ অনুষ্ঠান আসাম ফ্লাছ এক্সপ্ল'ৰ আনটল্ড এণ্ড আনচিনত